আকৌ এটা ভিডিঅ'লৈ সকলোৰে স্বাগতম জনাইছোঁ। আজি নিউজ আছে এটা নতুন মানে কালি তিনিচুকীয়ালৈ গৈছিলোঁ। তিনিচুকীয়াত নতুন প্ৰজেক্ট কৰি আছোঁ আমাৰ ৰূপম দত্ত, আমাৰ যিটো লাইফ অফ এ ড্ৰাইভাৰ কিতাপখনৰ যোনে লিখিছিলে ৰূপম দা। আৰু সেইটো প্ৰজেক্টটো আমি এতিয়া ৰিভিল নকৰোঁ, লাহে লাহে কৰিম কি কৰি আছোঁ। লগতে মুনলাইটৰ এটা আপডেট আছে, সেই আপডেটটো আপোনালোকক দিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। চ' বহুত ইণ্টাৰেষ্টিং কথা। আৰু বিশেষকৈ কি হৈছে, ৰাইজৰ ডিমাণ্ড হৈ আছে কি দুদিন ধৰি তুমি আছা ক'ত বোলে। ভিডিঅ'বোৰ কি হ'ল, ভিডিঅ' মানে কি হ'ল, সেই আমাৰ যাত্ৰা কৰি থাকিবলগীয়া হয় যে, সেইকাৰণে মানে কি হয় ভিডিঅ'টো বনাবলৈ অকণমান দিগদাৰ হৈ আছিলে। কৈছে কি মুনলাইটৰ নতুন এটা প্ৰজেক্ট আমি লৈছোঁ। প্ৰজেক্ট মানে কি আৰু নতুন বস্তু আমি হাতত লৈছোঁ, সেইটো হৈছে কি নতুন এখন ষ্ট'ৰ। আৰু ষ্ট'ৰখন আমি অতি সোনকালে ৰিভিল কৰিম। চ' আজি তাৰ লোকেশ্যন চাবলৈ আহি আছোঁ। চ' এতিয়া আমি আছোঁ পটীয়াগাঁও লাইনত, মানে আমাৰ যেতিয়া আমি ভোগদৈৰ ফালৰ পৰা ব্ৰিজৰ পৰা নামি আহোঁ, আমি আহি পেলাই বৰিগাঁও হৈ সোমাই আহিলেই হ'ল। আহি পেলাই আমাৰ এইখিনিত অকণমান আহি পেলাই দেখিব যে এইটো আমাৰ নতুন লোকেশ্যন। চ' ষ্ট'ৰ কাম অফিচ হ'ব, য'ত মানে আমি তাত আমাৰ চেলিঙো হৈ থাকিব। লগতে আমাৰ যিখিনি আমাৰ ট্ৰেডিশ্যনেল যিখিনি চাহ, সেই চাহৰ ভেৰাইটিজ কোৱালিটি আমি ইয়াত এভেইলেবল কৰিম। আৰু বাকী আমাৰ মুনলাইটৰ যিখিনি প্ৰডাক্ট আছে, আমাৰ ৰেগুলাৰ প্ৰডাক্টখিনি আপোনালোকে গম পায় বা বেলেগকৈ ক'বলগীয়া নাই, সেই গোটেই প্ৰডাক্টখিনি আমাৰ ষ্ট'ৰত এভেইলেবল হ'ব। আৰু মেইন কথাটো কি হৈছে, আমাৰ মানে আগতে যিটো অফিচ আছিলে, আমাৰ এতিয়াও থাকিব অফিচ, বাহনা কলেজৰ ফ্ৰণ্টতে আছিলে আমাৰ যিটো মুনলাইটৰ হেড অফিচ। কিন্তু তালৈ কি হয়, অকণমান টাউনৰ পৰা অকণমান দূৰ হয়। চ' সেইকাৰণে আমি কিছুমান যাতে আমাৰ টাউনৰ পৰা ওচৰ হয়, তাৰ সুবিধা কৰিবৰ কাৰণে এই জেগাটো আমি চিফ্ট কৰিছোঁ। কিছুমান আধাটো এটা পাৰ্ট আমাৰ ইয়াত থাকিব। চ' ইয়াতে ষ্ট'ৰ কাম অফিচ হ'ব। আশীৰ্বাদ কৰিব সকলোৱে, আমাৰ নতুন এখন দোকান আৰু নতুন এটা অফিচ আমি কৰিবলৈ চেষ্টা কৰিছোঁ, মানে হ'বলৈ গৈয়ে আছে। ভাল লাগিব দিয়কচোন, ইমানখিনি মৰম দিছে আৰু অকণ দি দিয়ক আৰু তেতিয়া মুনলাইটৰ নাম গোটেই অসমে চিনি পাব। এতিয়াতো বহুতখিনি চিনি পালেই, বাকীখিনি আপোনালোকৰ হাতত। আমি জাষ্ট আপোনালোকৰ বাবে সাজু আছোঁ।